নমস্কাৰ নাৰায়ণ সাধনা এছবি ইউটিউব চেনেলত সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ'। এইখন হৈছে লোহিত নদী। এই লোহিত নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা হৈছে। আজি আপোনালোকক মাজুলীৰ বালিচাপৰিৰ পৰা লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ এই পথটো আৰু দলংখন দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো A1 খুঁটাটোত এয়া কাম কৰি আছে। শ্ৰমিকসকলে এয়া A1 খুঁটাটোত কাম কৰি আছে বৰ্তমান। সেইটো A1 খুঁটাটো আৰু এইটো বৰ্তমান গাৰ্ডাৰ উঠোৱাটো এইটো 1 নম্বৰ খুঁটা। এই 1 নম্বৰ আৰু 2 নম্বৰ খুঁটাটোত এই 2 নম্বৰ ছডাল গাৰ্ডাৰ উঠাইছে। এইটো 2 নম্বৰ খুঁটা আৰু এই 2 নম্বৰ খুঁটাটোৰ পৰা এই 3 নম্বৰ খুঁটাটোলৈ ইতিমধ্যে ছডাল গাৰ্ডাৰ উঠোৱা হৈছে। এই 2 আৰু 3 খুঁটাটোৰ মাজেৰে এয়া নলদুৱাৰ গাঁৱৰ ৰাস্তাটো গৈছে এয়া। আৰু এই 3 নম্বৰ খুঁটাটোৰ পৰা 3, 4, 4, 5, 6, 7লৈকে এই 3টা খুঁটাত এয়া গাৰ্ডাৰ উঠাবলৈ সাজু হৈ আছে। গাৰ্ডাৰ উঠাব। এয়া দেখিছে 3 নম্বৰ খুঁটাত এয়া গাৰ্ডাৰ উঠাইছে। 3 আৰু 4 নম্বৰ খুঁটাত গাৰ্ডাৰ উঠোৱা নাই। 4 আৰু 5 নম্বৰটো উঠোৱা নাই। 5 আৰু 6 নম্বৰটো উঠোৱা নাই। আৰু এইটো 6 নম্বৰ খুঁটা। 6 আৰু 7 নম্বৰ খুঁটাটো গাৰ্ডাৰ উঠোৱা নাই ইতিমধ্যে। এইটো হৈছে 7 নম্বৰ খুঁটা। 7 নম্বৰৰ পৰা 8 নম্বৰ খুঁটালৈ গাৰ্ডাৰ উঠালে। 8 আৰু 9 নম্বৰ খুঁটালৈও ইতিমধ্যে গাৰ্ডাৰ উঠাইছে। এইটো তলেদি END পথ আছে। আৰু এইটো 9 নম্বৰ খুঁটা আৰু 10 নম্বৰ খুঁটাত ইতিমধ্যে এই শ্ৰমিকসকলে ক্ষীপ্ৰ গতিৰে কাম কৰি আছে। এয়া শ্ৰমিকসকলে ইতিমধ্যে কাম কৰি আছে। আৰু এইখন দলংখন, এইখন হৈছে লোহিত নদী। এই লোহিত নদীখনৰ ওপৰত এইখন মাজুলী লখিমপুৰ সংযোগী দলঙৰ এই দলংখন নিৰ্মাণ হৈছে। এই লোহিত নদীত এখন পকী দলং নিৰ্মাণ হৈছে। এই লোহিত নদীখনত 11টা খুঁটা আছে। এই লোহিত নদীখনত 11টা খুঁটা আছে। একেবাৰে লোহিত নদীখনৰ সিপাৰে সেইটো 20 নম্বৰ খুঁটা। আৰু এই 20 নম্বৰ খুঁটাটো পাৰ হোৱাৰ পাছতে কানিয়াজান পাব। কানিয়াজানত এটা ঘাইপথ নিৰ্মাণ হৈ আছে। আৰু কানিয়াজানৰ পাছতেই সোৱণশিৰি নদীখন পাবগৈ। সোৱণশিৰি নদীখনতো ইতিমধ্যে এখন পকী দলং নিৰ্মাণ হৈ আছে। এতিয়া বাৰিষা কালত এই দলং নিৰ্মাণৰ কামত অলপ অসুবিধা হৈছে। সেইকাৰণে খৰালি সময়ত আকৌ সেই সোৱণশিৰি নদীত দলঙৰ কাম কৰিব। ঠিক তেনেদৰে এই লোহিত নদীত নিৰ্মাণ হৈ থকা এই দলংখনো এতিয়া বাৰিষা কালত কাম কৰিবলৈ অসুবিধা হ'ব। সেয়েহে এই বাৰিষা সময়ছোৱাত এই ENDৰ পৰা গাঁৱৰ ভিতৰৰ ফালে কামবিলাক কৰিবগৈ দলং কৰ্তৃপক্ষই, নিৰ্মাণকাৰী সংস্থাই কৰিবগৈ। এইটো হৈছে 10 নম্বৰ আৰু এইটো 9 নম্বৰ। এই খুঁটাটোৰ ভিতৰত এই শ্ৰমিকসকলে বৰ্তমান কাম কৰি আছে। আৰু এইটো হৈছে 10 নম্বৰ খুঁটাটো। এইটো 10 নম্বৰ খুঁটা। এই 10 নম্বৰ খুঁটাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এই খুঁটাটো ভূমি পূজনৰ জৰিয়তে এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল এই খুঁটাটোৰ পৰাই। আৰু এই অতি কম সময়ত এয়া কাম কৰিছে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে। অতি কম সময়ত এই লোহিত নদীৰ ওপৰত এইখন দলঙৰ কাম কৰিছে। এই খুঁটাবিলাক নিৰ্মাণ কৰাৰ পাছতে খুঁটাত পিয়েৰ কেপ নিৰ্মাণ কৰিলে। পিয়েৰ কেপৰ ওপৰত এই আটাইকেইটা খুঁটাতে এয়া গাৰ্ডাৰ উঠালে। বৰ্তমান ইয়াত কাম কৰি আছে। 9 আৰু 10 নম্বৰ খুঁটাত এয়া বৰ্তমান কাম কৰি আছে। আৰু এইটো হৈছে END পথ। এই END পথটোৰ ওপৰতো ইতিমধ্যে এই 9 নম্বৰ খুঁটা আৰু 8 নম্বৰ খুঁটা, এই 9 নম্বৰ আৰু 8 নম্বৰ খুঁটাটো ইতিমধ্যে গাৰ্ডাৰ উঠালে। গাৰ্ডাৰ উঠাই কাম কৰি আছে। আৰু এই 8 নম্বৰ আৰু 7 নম্বৰ খুঁটাটো এয়া গাৰ্ডাৰ উঠাইছে। আৰু এইফালে হৈছে এয়া চেলেক নলদুৱাৰ।
চেলেক নলদুৱাৰ এতিয়া বৰ্তমান এই বাৰিষা সময়ছোৱাত এই চেলেক নলদুৱাৰত SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে বৰ্তমান তাত কাম কৰি আছে এয়া বৰ্তমান কনক্ৰিটিং কৰি থকা হৈছে এইটো চিলাকলা অঞ্চলত অৱস্থিত এইটো কালভাৰ্ট আৰু মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে যিটো ঘাইপথ SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি আছে এই ঘাইপথটোতে এইটো চিলাকলা অঞ্চলত এই কালভাৰ্টটো আছে এই কালভাৰ্টটোত বৰ্তমান এই মিলাৰ কনক্ৰিট মিক্সাৰ গাড়ীখনে এয়া চিমেণ্ট ঢালি আছে এই গাড়ীখনে এইটো ঘাইপথ নিৰ্মাণ কৰি আছে এইটো হৈছে ঘাইপথ এই ঘাইপথটো মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে নিৰ্মাণ কৰিব SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিব এইটো চিলাকলা অঞ্চলত থকা কালভাৰ্ট এই কালভাৰ্টটো বৰ্তমান এয়া নিৰ্মাণ কৰি আছে কনক্ৰিট কৰি আছে এয়া কনক্ৰিট কৰাৰ পাছত এই ভাইব্ৰেটিং মেচিনে ভাইব্ৰেটিং কৰি আছে কনক্ৰিটটো ধুনীয়াকৈ ছেটিং হৈ যাবৰ কাৰণে এয়া ভাইব্ৰেটিং কৰি আছে এখন মিলাৰ কনক্ৰিট মিক্সাৰ গাড়ী কনক্ৰিটখিনি ইয়াত ঢালি আছে এই কালভাৰ্টটো আমি এই এনেদৰে নিৰ্মাণ কৰা কালভাৰ্ট এটা পাই আহিলোঁ চিলাকলা অঞ্চলত সেই কালভাৰ্টটো নিৰ্মাণ কৰি আছে আৰু এইটো এই চিলাকলা আৰু এই লুইত নদীত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মাজৰ এইটো এটা কালভাৰ্ট